আজি সানডে কিন্তু কি হব আজি নেট অফ তো মানে একো কৰিব পৰা নাই গেম সেম খেলিব পৰা নাই তো ৰুমত বৰ হৈ আছো তো ভাবিলো অলপ মাংস আনি বনাও তাকে অকলে যেহেতু বেছি মাংস নাই অলপমান লৈ আহি বনাও আৰু তো বজাৰ আছিল আজি সানডে বজাৰৰ পৰা অলপ মাংস লৈ আহিলো আৰু আপোনাৰ ভাইটিও হৈছে এক্সাম দিব মোৰ ৰুমতে আছিলেহি তো এক্সাম দিব গৈছে মই তাক থৈ আহিলো তো তাৰ পৰা বজাৰ কৰি লৈ আহিলো তো বজাৰৰ পৰা এতিয়া মানে অলপ মাংস লৈ আহিলো আৰু আপোনালোকক দেখাও আজি মই কি দৰে মাংস বনাও বইলাৰ মাংস আনিলো বেলেগ কোৱা নাই বলক তো আপোনালোকে চাওক আৰু বজাৰৰ পৰা কি আনিলো হেতু দেখাও ৰব আপোনালোকক মই ভিডিওটো স্টাৰ্ট কৰাৰ আগতে সব ৰেডি কৰি লৈ বনোৱা আৰম্ভ কৰিছো এই পিয়াজটো দি পিনে অলপ পিয়াজটো ফ্ৰাই কৰি লৈছো তাৰপিছত আলুটো ফ্ৰাই কৰি উলাই থৈ দিছো তাতে মাংস ৰেডি হৈছে ধুই পিনে ৰেডি কৰি থৈ দিছো তো মানে পিয়াজটো অলপ সিজক তাৰ পিছত যেতিয়া হেৰি হ'ব মাংসটো দিম মোৰ ৰেচিপি আৰু মানে মই কেনেকৈ বনাও হেতু কৈছো আপোনালোকে বেলেগ বেলেগ ৰকমে বনাব পাৰে তো আৰু ৰবক আপোনালোকক মই দেখাও বজাৰৰ পৰা কি আনিলো আজি এয়া চাওক মই বজাৰৰ পৰা আনিলো কেকুৰা তাৰ পিছত আনিলো কুচিয়া মাছ এইটো কুচিয়া মাছ জিয়াই থৈ দিছো আপোনালোকক দেখাও ইয়াতে এইটো লোকেল চান্দুবিৰ কুচিয়া মাছ লোকেল কুচিয়া 600 টকাকে লয় কেজি তো মই আধা কেজিতকৈ অলপ বেছি আনিছো 300 টকা লৈছে তাৰপিছত এয়া ভোট জলকীয়া আনিছো 50 টকাৰ ভোট জলকীয়া তাৰপিছত আপোনাৰ আনিলো এয়া অমিতা ফুল তাৰপিছত আপোনালোকক বেগৰ ভিতৰত দেখাও ৰবক এয়া জিকা মই বেগত ভৰাই থৈছো মানে এইখিনি মই ভাইটিক দি পঠাম ঘৰত তো তাৰ কাৰণে বেগৰ ভিতৰত এয়া এইটো বোলে জহা কোমোৰা এইটো তাৰপিছত এইটো ৰঙালাও ইয়াৰে পাহাৰৰ কি কয় আপোনাৰ মেঘালয়ৰ ৰঙালাও তাৰপিছত এইটো কোমোৰা জালি বেছি আনা নাই মানে হি বাছত যাবতো কষ্ট হ'ব সেইকাৰণে বেছি বস্তু আনা নাই তো বলক মাংস ৰেচিপিত আকৌ ঘূৰি যাওঁ তো পিয়াজটো হেৰি হৈছে পানী এৰি দিছে পিয়াজে তো পিয়াজ সিজি গৈছে এতিয়া মই ইয়াতে অলপ আদা নহৰুখিনি দি পিনে ফ্ৰাই কৰি লওঁ ৰবক এয়া আদা নহৰুখিনি অলপ ভাজি লওঁ সবৰে বনোৱা ষ্টাইল বেলেগ বেলেগ মোৰো ষ্টাইলটো অলপ বেলেগ ধৰক আপোনালোকেও কেনেকৈ বনাই অলপ কেতিয়াবা এনেকৈ দি দিব ময়ো মানে ভিডিঅ' চাই থাকোঁতো তো এনেকৈ অলপ নিজা ষ্টাইল অলপ নিজা তৰকা লগাই দিওঁ আৰু অলপ আদাটো সিজক আদা নহৰুটো ভাজা যাওক এতিয়া আদা নহৰু ফ্ৰাই হৈছে ধুনীয়াকৈ চেণ্ট ওলাইছে এতিয়া মই মাংসটো দি দিওঁ ইয়াত মাংসটো দি ধুনীয়াকৈ মাংসটো অকণমান এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ ফ্ৰাই মানে এইটো গ্ৰেভি টাইপ বনাম তো বেছি পানী দি পিনে বেছি নিসিজাওঁ এতিয়া মছলা পাতিখিনি পিছত দিম অকণমান মানে পিছা মছলা নাই তো কিনা মছলাই আছে তো এতিয়া কাম কৰোঁ মই মাংসখিনি মানে মাংসৰ পানীৰে অলপ সিজিব দিওঁ তো ব্ৰইলাৰ মাংসই জানে আপোনালোকে বহুত পানী এৰে তো তাৰ কাৰণে মই এতিয়া ঢাকি দিওঁ এইখিনি ঢাকি দি পিনে অকণমান সিজিব দিওঁ ইয়াৰে যিটো পানী ওলাব সেই পানীৰে সিজিব দিওঁ তেতিয়াহ'লে মানে বেছি এক্সট্ৰা পানী ইউজ নকৰিলেও হয় ঠিক আছে বাৰু ঢাকনিখন গুচাই চাওঁ কি অৱস্থা হৈছে এয়া চাওক কিমান পানী ওলাইছে মই কৈছিলোঁ নহয় ব্ৰইলাৰৰ মাংস ইমান পানী এৰে মানে সেইটোৱে মানে এইকাৰণে ইয়াৰে এৰি দি সিজিব দিওঁ মই মানে এনেকৈয়ে বনাওঁ প্ৰায় বনালে মানে নিজৰ পানী দি ইয়াক নিজকে সিজাওঁ মানে অকণমান লাৰি দিলোঁ মানে এনেকুৱা হেৰি কৰিলে মানে আপোনাৰ বেছি পানী নিদিলেও হয় ধুনীয়া হৈ যায় ঠিক আছে আকৌ ঢাকি দিওঁ অলপ সময় আহক কি কণ্ডিশ্যন হৈছে চাওক মাংসখিনি ধুনীয়া চাওক তেলটো মানে ধুনীয়াকৈ ওপৰৰ ফালে উঠি আহিছে আৰু পানীটো মানে প্ৰায় শুকাই গৈছে আৰু কি হৈছে পিঁয়াজবিলাক পুৰা গলি গৈছে মানে ধুনীয়া হৈছে এনেকৈ মই এইকাৰণে ভাল পাওঁ এতিয়া গ্ৰেভিত মানে ভাল হয় এনেকুৱাকৈ কৰিলে গ্ৰেভিটো মানে হেৰি হয় কি কয় এইটো ভাল হয় আৰু গ্ৰেভিটো বেছি জলকীয়া অলপ মানে গৰম এতিয়া বেছি জুইত ফ্ৰাই কৰোঁ অলপ জুইটো বেছিকৈ দিছোঁ মানে ফ্ৰাই কৰি লওঁ অলপ ফ্ৰাই হওক তাৰপিছত পানী দি দিম আৰু এতিয়া ইয়াতে আলুটোও দি দিওঁ ৰ'বক নহ'লে আলুটো আগতে দিলে মানে কি হয় গলি যায় আৰু যিহেতু আগতে ভাজি লৈছোঁ অলপ তো টেনশ্যন চিন্তা নাই অকণমান ভাজি পিনে মই ইয়াতে মছলা দিওঁ
ধনিয়া পাউডাৰ আছে আৰু জিৰা পাউডাৰ আছে, কিনা মছলা আছে, ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰটো দিওঁ ৰ'ব। মছলাবিলাক দিলোঁ, এতিয়া লাৰি দিওঁ। মছলাবিলাক মানে কিনা মছলাই, ধৰক ইয়াতে মানে যিটো গোটা মছলা পিচি সেইটো নাই পোৱা, পেকেট মছলা কিনি লৈ আহিছিলোঁ, ইয়াতে আৰু ক'ত পাম। তো এতিয়া সেইখিনি অকণমান ধুনীয়াকৈ মছলাখিনিৰ লগত অলপ ফ্ৰাই কৰোঁ, মানে অলপ বেছিকৈ জুই দি পিনে, বেছি জুই দি পিনে এনেকৈ ফ্ৰাই কৰোঁ অকণমান, তেতিয়া মানে হেৰি হ'ব, মাংসটো ধুনীয়া হেৰি হৈছে। আপুনি চাওক কালাৰটো মানে কি ধুনীয়া কালাৰ উঠিছে এটা, আৰু তেলটো মানে একদম ওপৰৰ ফালে উঠি আহিছে। তো ঠিক আছে, অকণমান সময় ফ্ৰাই হ'ব দিওঁ। তো ঢাকি নিদিয়াকৈ অলপ সময় মানে জুই বেছিকৈ দি পিনে ফ্ৰাই কৰিলোঁ। ধুনীয়া একদম চেণ্ট ওলাইছে, একদম দেখিছে আপোনালোকে কি ধোঁৱা ওলাইছে। তো এতিয়া মানে গ্ৰেভি যিহেতু কৰিম মই, তাৰ কাৰণে অকণমান মানে পানী দিওঁ, নহ'লেতো পানী নিদিলেও হ'ল হয়। এই 1 গিলাচ পানী দিম আৰু মাথো 1 গিলাচটো পানী দিম, তাতকৈ বেছি নিদিওঁ, পানী বেছি নিদিওঁ, বাছ। পানীত অকণমান নেমু এটা আছিলে, এইটো ক'ব পাৰি গৈছোঁ আপোনালোকক। মই এনেই অলপমান নেমু দিওঁ আৰু ভাল লাগে, মানে বিলাহী নিদিওঁ মই। গ্ৰেভিটো গাঢ়া পিঁয়াজ দিলেও হৈ যায়, মানে পিঁয়াজ দিয়ে গাঢ়া বনাই দিওঁ গ্ৰেভিটো। আৰু মছলা বেছি ইউজ নকৰোঁ মই, 5 টকীয়া মছলাটো আপোনাৰ 4-5 দিন মাংস বনাব পাৰোঁ মই মানে। তো সেই হিচাপতে মানে মোৰ 5 টকীয়া মাংস গৰম মছলা আছে, লাষ্টত হোৱাৰ আগে আগে গৰম মছলা দি নমাই থৈ দিম। এতিয়া ঢাকি দিওঁ, অলপ সিজিব দিওঁ। মানে কি হ'ল, পানী অলপ কম হ'ল, তো অলপ আৰু দিলোঁ। তো এতিয়া মানে ধুনীয়া হৈছে, চাওক। নিমখটো অকণমান টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। বাকী ধুনীয়া, গ্ৰেভি ধুনীয়া হৈছে। এতিয়া নামাই থৈ দিওঁ আৰু এবাৰ নিমখটো জাষ্ট টেষ্ট কৰি চাওঁ। নিমখ ধুনীয়া হৈছে, অলপকে। এতিয়া গৰম মছলাটো অলপ দিওঁ, গৰম মছলা দি পিনে ঢাকনি দি নামাই থৈ দিওঁ, যাতে গৰম মছলা চেণ্টটো ওলাই নাযায়। এইটো শেষ, আজি লাষ্ট, ইয়াৰ এণ্ডিং ডে, বাছ হৈ গ'ল। ধুনীয়া গ্ৰেভি হৈছে, চাওক, গাঢ়া গ্ৰেভি একদম। বাহ, কি ধুনীয়া চেণ্ট ওলাইছে। আপোনালোকে মানে খাওঁ খাওঁ লাগিছে যদি ক'ব, কেতিয়াবা বনাই খুৱাম, আপোনালোকক মাতিম নিশ্চয়। এতিয়া ঠিক আছে, আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলোঁ। আকৌ লগ পাম নেক্সট কিবা যদি ৰেচিপি আনো বা কিবা ব্লগিঙত আহোঁ। এতিয়া গেছ অফ কৰি ধুনীয়াকৈ ঢাকি থৈ দিওঁ, যাতে গন্ধটো ওলাই নাযায়। বাই বাই।